এই ভয়ংকৰ খবৰ শুনাৰ পিছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। আমাৰ ৰাজ্যত কেনেদৰে একাংশ বিদেশীক স্বদেশী বনোৱা হয় আপুনি চাওক। একাংশ সন্দেহযুক্ত লোকক, বিশেষকৈ একাংশ সন্দেহযুক্ত মিয়াক কেনেদৰে আমাৰ দেশত আধাৰ কাৰ্ড দিয়া হয় সেই লৈ অভিযোগ উত্থাপন কৰিছে, ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে যোৰহাটৰ একাংশ লোকে। যোৰহাটৰ একাংশ লোকে কৈছে যে আমাৰ ৰাজ্যত অতি ভয়ংকৰ ৰূপত একাংশ আমাৰ ৰাজ্যৰে খিলঞ্জীয়া লোকে টকাৰ লোভত আধাৰ কাৰ্ড বনাই এইসকল লোকৰ হাতত অৰ্পণ কৰে, আৰু যাৰ বাবে তেওঁলোকে গৌৰৱেৰে ক'ব পাৰে যে আমি এইখন ৰাজ্যৰে বাসিন্দা বুলি। আজি একাংশ সন্দেহযুক্ত লোকে যে দেখুৱাই দিয়ে তেওঁলোকৰ হাতত ভোটাৰ কাৰ্ড আছে, তেওঁলোকৰ হাতত আধাৰ কাৰ্ড আছে, মাত্ৰ 5,000 পৰা 10,000 টকাৰ বিনিময়ত তেওঁলোকক সেইসমূহ বনাই দিয়া হয়, আৰু যাৰ ফলত তেওঁলোক আমাৰ ৰাজ্যৰ স্থায়ী বাসিন্দালৈ ৰূপান্তৰিত হয়। এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৰহাট, শিৱসাগৰ আদি ঠাইত মিয়া খেদা আন্দোলন চলি আছে। মিয়া বিচাৰি বিচাৰি বীৰ লাচিত সেনাৰ পৰা আৰম্ভ কৰি বহুকেইটা জাতীয় সংগঠনে অভিযান চলাই আছে। সেইটো সময়তে বীৰ লাচিত সেনা গৈ উপস্থিত হ'ল এটা আধাৰ কেন্দ্ৰত, আৰু আধাৰ কেন্দ্ৰত উপস্থিত হৈ বীৰ লাচিত সেনাৰ নেতৃত্বত থকা লোকসকলে ক'লে যে এই আধাৰ কেন্দ্ৰটোৰ পৰাই বিভিন্ন সময়ত আধাৰ কাৰ্ডসমূহ বনোৱা হয়, আৰু ভুৱা আধাৰ কাৰ্ড বনাই বহু বিদেশী, বিশেষকৈ বংগমূলীয় বহু মুছলমান লোকৰ হাতত অৰ্পণ কৰা হয় মাত্ৰ কেইটামান টকাৰ বাবে। তেওঁলোকে কোৱা হিচাপত 5,000 10,000 টকাৰ বিনিময়ত তেওঁলোকক ভাৰতীয় নাগৰিক হিচাপে চিহ্নিত কৰিব পৰাকৈ একোখন আধাৰ কাৰ্ড দিয়া হয়। ই অতিকে ভয়ংকৰ এটা অভিযোগ। এই অভিযোগ যদি সঁচাকৈয়ে সত্য হয় তেতিয়াহ'লে ই অনাগত ভৱিষ্যতৰ বাবে এক ভয়ংকৰ খবৰ বুলি জানিব পৰা যায়। আমি লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। যোৰহাটৰ এটা আধাৰ কাৰ্ডত কি বা আধাৰ কাৰ্ড বনোৱা কেন্দ্ৰত কি সংঘটিত হৈছে আপুনি এবাৰ চাওক। ধনৰ বিনিময়ত বিদেশীক সজোৱা হৈছে স্বদেশী। মিয়া বিৰোধী অভিযানৰ মাজতেই ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আধাৰ কেন্দ্ৰত ভুৱা কাৰ্ড প্ৰস্তুত কৰি বিদেশীক সজোৱা হৈছে স্বদেশী। যোৰহাট পৌৰসভাৰ কাষতে থকা এটা আধাৰ কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, আৰু এই ঘটনাই এতিয়া সমগ্ৰ যোৰহাটকেই নহয় সমগ্ৰ উজনি অসমক এক প্ৰকাৰে ডাঙৰ প্ৰশ্নবোধকৰ মাজত ঠেলি লৈ গৈছে। এই তথ্য লাভ কৰাৰ পিছতেই কেন্দ্ৰটোত উপস্থিত হৈছিল বীৰ লাচিত সেনাৰ দল, আৰু যোৰহাটত বীৰ লাচিত সেনাৰ দল যথেষ্ট সক্ৰিয়। শিৱসাগৰ আৰু যোৰহাটত বীৰ লাচিত সেনাই বৰ্তমান মিয়া খেদা আন্দোলন চলাই আছে। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক আবদ্ধ কৰিলে বীৰ লাচিত সেনাই, আৰু তাৰ পিছতে এই ঘটনাত জড়িত কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক আটক কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা দুদিন পূৰ্বে মাজুলীলৈ যাত্ৰা কৰি আছিল এটা 40জনীয়া লোকৰ দলে, আৰু তেওঁলোক সকলোকে সন্দেহযুক্ত নাগৰিক বুলি উল্লেখ কৰিছিল বীৰ লাচিত সেনাই। আৰু বীৰ লাচিত সেনাৰ লগতে যোৰহাটৰ একাংশ লোকে সেই 40জন সন্দেহযুক্ত নাগৰিকক লৈ হাজাৰ প্ৰশ্নৰ সৃষ্টি কৰিছিল। তাৰপিছতে এতিয়া দেখিবলৈ পোৱা গৈছে ধনৰ বিনিময়ত বিদেশী সজোৱা হৈছে স্বদেশী। মিয়া বিৰোধী অভিযানৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আধাৰ কেন্দ্ৰত ভুৱা কাৰ্ড প্ৰস্তুত কৰি বিদেশীক সজোৱা হৈছে স্বদেশী। যোৰহাট পৌৰসভাৰ কাষতে থকা এটা আধাৰ কেন্দ্ৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই তথ্য লাভ কৰাৰ পিছতে কেন্দ্ৰটোত উপস্থিত হৈছে বীৰ লাচিত সেনাৰ দল। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক আবদ্ধ কৰিছে বীৰ লাচিত সেনাই, আৰু তাৰ পিছতে সেই ঠাইত উপস্থিত হৈছে যোৰহাট আৰক্ষী, আৰু যোৰহাট আৰক্ষীয়ে কৰ্মচাৰী কেইগৰাকীক আটক কৰিছে। শেহতীয়াভাৱে শিৱসাগৰত দেখিবলৈ পোৱা গৈছিল মিয়া খেদা আন্দোলন। তাৰপিছতে যোৰহাটত হঠাৎ দেখিবলৈ পোৱা গ'ল নামনি অসমৰ পৰা এখন বাছ গৈছে, আৰু এই বাছখনত 40জনকৈ মিয়া লোক আছিল। এই মিয়া লোকসকল মাজুলীলৈ গৈ আছিল, কিন্তু প্ৰশ্নৰ সৃষ্টি কৰা হৈছিল যে মাজুলীলৈ কিয় গৈছিল এইসকল মিয়া। এই মিয়া কেইজন মাজুলীলৈ যোৱাক লৈ হাজাৰ প্ৰশ্নৰ সৃষ্টি কৰিছিল উজনি অসমৰ লোকসকলে। যোৰহাটৰ জনতাই প্ৰশ্ন কৰিছিল যে মাজুলীত মিয়াৰ কি কাম, আৰু তাৰপিছতে তেওঁলোকক সোধা হৈছিল, তেওঁলোকৰ ভোটাৰ কাৰ্ড চাব বিচাৰিছিল, আধাৰ কাৰ্ড চাব বিচাৰিছিল, আৰু তেওঁলোকে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড দেখুৱাইছিল। তেতিয়া যিসকল লোকে তেওঁলোকক সেই ঠাইত আবদ্ধ কৰি ৰাখিছিল তেওঁলোকে কৈছিল এইসমূহ আচলতে ভুৱা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড। তাৰপিছতে এইবাৰ দেখিবলৈ পোৱা গ'ল যোৰহাটত আধাৰ কেন্দ্ৰ এটাত হঠাৎ গৈ উপস্থিত হ'ল বীৰ লাচিত সেনা, আৰু বীৰ লাচিত সেনাই উপস্থিত হৈ কৈছে যে এই কেন্দ্ৰটোত আচলতে ভুৱা আধাৰ কাৰ্ড বনোৱা হয়। এই ভুৱা আধাৰ কাৰ্ডসমূহ 5,000 পৰা 10,000 টকাত বিক্ৰী কৰা হয় বংগমূলীয় মুছলমান লোকসকলক, আৰু বংগমূলীয় মুছলমান লোকসকলে এই ভুৱা আধাৰ কাৰ্ডসমূহ লৈয়েই আমাৰ ৰাজ্যত দপদপাই আছে যে তেওঁলোক এই ৰাজ্যৰে স্বদেশী বুলি। অৰ্থাৎ বীৰ লাচিত সেনাৰ নেতাৰ মন্তব্য যে বিদেশীক আচলতে স্বদেশী আমাৰ ৰাজ্যৰে একাংশ খিলঞ্জীয়া লোকে কেইটামান টকাৰ লোভতে বনাইছে, আৰু তাৰ এটা জ্বলন্ত উদাহৰণ হৈছে এই আধাৰ কেন্দ্ৰসমূহ। আমি আপোনালোকক বীৰ লাচিত সেনাৰ নেতাই কি মন্তব্য কৰিছিল শুনাই লৈছোঁ।
সহজভাৱেই এই খেদাৰ নামত যিখন ভেকু ভাওনা কৰি আছে সেই ভেকু ভাওনাখন বন্ধ কৰক। এনেধৰণে যদি বিদেশী মূলৰ ব্যক্তিয়ে ইমান সহজভাৱেই আধাৰ কাৰ্ড পায় তেনেহ'লে এজন বিদেশী স্বদেশী হোৱাত কোনো অসুবিধা নাই। গতিকে আমি দাবী উত্থাপন কৰিছোঁ এইটোৱে যে আপোনালোকে যদি প্ৰকৃতাৰ্থত NRC কামখিনি ভালকৈ কৰিছে, আধাৰ কাৰ্ডৰ কামখিনি ভালকৈ কৰিব বিচাৰিছে তেনেহ'লে শুদ্ধ সত্য তথ্যৰে এটা তদন্ত আৰম্ভ কৰক। জিলা আয়ুক্তকো আমি দাবী জনাইছোঁ যিমানবিলাক যোৰহাট জিলাৰ ভিতৰত আছে বা অসমৰ বিভিন্ন প্ৰান্তত যিমানবিলাক আধাৰ চেণ্টাৰ আছে সকলোতে চোকা দৃষ্টি ৰাখক। যদি এনেধৰণে আধাৰ নিৰ্মাণ হ'বলৈ হয় তেনেহ'লে আমাৰ যিসকল বিদেশী মূলৰ ব্যক্তি সেই ব্যক্তিসকলে আধাৰ কাৰ্ডটো পোৱা তেনে সহজ হৈ পৰিব। গতিকে দেশদ্ৰোহী হিচাপে এই ব্যক্তিসকলক গোচৰ ৰুজু কৰিবলৈ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ নিজাববীয়াকৈ তেখেতসকলে গোচৰ ৰুজু কৰক। কাৰণ আমি ধৰা পেলাই দিয়ালৈকে দায়িত্ব আমি জাতীয় সংগঠন হিচাপে দায়িত্ব পালন কৰিছোঁ আৰু প্ৰশাসনিক দায়িত্ব তেখেতসকলৰ হাতত আছে। এই ব্যক্তিসকলক যদি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা নকৰে অনাগত সময়ত আমাৰ বিদেশী মূলৰ ব্যক্তিৰ যি ভয়ংকৰ ৰূপ ল'ব তাক আমি নুই কৰিব নোৱাৰোঁ। পৌৰসভাৰ অফিচৰ কাষতে এনেকুৱা ঘটনা হৈছে তেনেহ'লে সন্দেহযুক্ত জেগাবিলাকত তেনেহ'লে আধাৰ কাৰ্ড বনোৱাটো কি অসম্ভৱ? টকা 5,000 বিনিময়ত যদি মই এজন বিদেশী মূলৰ মানুহ স্বদেশী হ'ব পাৰোঁ তেনেহ'লে টকা 5,000 লাগে মই 10,000 দিম। গতিকে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো নাই। আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়কো আপুনি চোকা দৃষ্টি দিয়ক আৰু জিলা আয়ুক্ত মহোদয়ে যদি এই ব্যৱস্থা বিহিতভাৱে নলয় তেনেহ'লে বীৰ লাচিত সেনাই যদি নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় তেনেহ'লে বীৰ লাচিত সেনাক প্ৰশাসনে জগৰীয়া কৰিলে নহ'ব। অভিয়াছলি আপুনি চিন্তা কৰক যদি 1,000 নালাগে 10,000 মই কোৱা নাই জানো 10,000 টকা দিলেও মই ইংলেণ্ডত যদি নাগৰিকত্ব পাওঁ তেনেহ'লে মই 10,000 টকা দিবলৈ ভয় নকৰোঁ। গতিকে আমি সন্দেহ সেইটোৱে হৈছে যে এইবিলাক যিবিলাক সন্দেহযুক্ত নাগৰিকে তেখেতে ইমান বিদ্যাবিহীনভাৱে আধাৰ কাৰ্ডখন দেখুৱাই তেনেহ'লে তেখেতসকলে যে এই 2 নম্বৰীভাৱে এই আধাৰ কাৰ্ডবিলাক বনাইছে তাত কোনো নুই কৰিব নোৱাৰে। 1500 টকা বিচাৰিছিলে 1,000 টকা ল'লে নামটো চেঞ্জ কৰিবলৈ কাৰণে। কিমান সময়ত? কিমান আজিনে? আজি নহয় আজি বুধবাৰে ঘটনাটো এইটো ছাৰ। 1500 টকা লৈছে? 1,000 টকা ল'লে 1500 টকা দিছে। কি বনাই দিম বুলি? এই আধাৰ কাৰ্ডত তাৰমানে আহিব লাগিছিলে ভোলা দাস আহিলে ভোলা দাসটো বাবা দাস আহিব লাগিছিলে ভোলা দাস। নাম সলনিত হয়। ভুল হোৱাত 1500 বিচাৰিছিল 1,000 টকা লৈছে তেওঁ। কোনে বিচাৰিছে? ছাৰে লৈছে। ছাৰ ন এতিয়া ছাৰলৈ মই কেমেৰাটো দিম। জাহিদ আহমেদ ক'ত ঘৰ? ৰজা মৈদাম। ক'ত ঘৰ? ৰজা মৈদাম। ৰজা মৈদামত আপোনাৰ পাৰ্মানেণ্ট ঘৰ নহয়, আপোনাৰ ঘৰ ক'ত? ক'ত মোৰ ৰজা মৈদামতে পাৰ্মানেণ্ট। ৰজা মৈদাম ঘৰ আপোনাৰ? হয়। তা আপুনি কিয় পইচা বিচাৰিছিল? পইচা মই লোৱা নাই, বাইদেউক মই কৈছোঁ পইচা লোৱাই নাই, নাই লোৱা পইচা। বাইদেউক মাজলৈ ভৰাই দিয়া, ইয়ালৈ আহা বাইদেউ কিবা এটা পইচা বিচাৰিছিল। পইচা লৈছে ছাৰ, ডকুমেণ্ট নোলোৱা আগতে কৈছে মই বনাই দিব পাৰিম, মোলৈ নামটো ভুল হৈছে, আমাৰ লখিমপুৰৰ কাগজ পত্ৰবোৰ দেখুৱাইছোঁ, পইচাবিলাক মই বোলো বাবা দাসৰ তাত ভুলাই পাৰিম বোলে টকা মই বোলো ছাৰ মই টকা 1500 দিব নহয়। 1,000 টকা দিলে নাই? দিলোঁ। এই মানুহগৰাকী ফাঁকি নে আপুনি ফাঁকি? মানে একচুৱেলি মোৰ পইচা ল'লে কিবা এটা 1,000 টকা লৈছিল নাই লোৱা। পইচা লৈছোঁ তেতিয়াহ'লে কিবা এটা লৈছে। মই দিছোঁ ছাৰ, আপুনি দিছে? মই দিছোঁ চিয়ৰ দিছোঁ। যদি আপুনি যোৰহাট সদৰ থানাত FIR দিব লাগে আপুনি দিব পাৰিব? পাৰিম, কেলে নোৱাৰিম? এইটো দিয়াটো কেলে মই দিছোঁ বুলি কৈছোঁ নহয়। আপুনি পৰহি দিনা দিছে ন? বুধবাৰে দিছোঁ, মই কেলে মিছা কথা ক'ম? মই এতিয়া আপোনালোকক দেখি আহি সোমালোঁ কেলে বাৰু? এতিয়া মই আহোঁ এটা বেলেগ পাৰ্টলৈ। এই 2 বছৰ 2 মাহ আপুনি 26 মাহ কাম কৰি আছে। কোনে দিলে অৰ্ডাৰ আপোনাক এই চকীত বহিবলৈ? মই প্ৰথম DC অফিচৰ মই টেকনিচিয়ান আছিলোঁ। প্ৰথম ষ্টাৰ্টিংটো মই কৰিছোঁ আধাৰটো। যেনেকৈ আকাশী দ্বাৰা মেম আছিলে তেওঁ এপইণ্ট কৰিছিলে মোক যে তুমি চিষ্টেমটো ষ্টাৰ্ট কৰা। মানে যোৰহাট এডমিনিষ্ট্ৰেশ্যনে আপোনাক এপইণ্ট কৰিছিল? যেতিয়া RTI তথ্যটো আপোনাৰ নাম গুণ নাই? হয়, মেমে যেতিয়া কৈছিলে যে ষ্টাৰ্ট কৰা চিষ্টেমটো তোমাক মই লেটাৰ এটা দিম, এপইণ্টমেণ্ট লেটাৰ দিম। মেমটো এতিয়া আকাশী দ্বাৰা মেম
নামটো মানে কিবা এটা কাৰণত গুচি গ'ল ঠিক আছে প্ৰব্লেম দুৱাৰা বাইদেউ গ'ল পিছত বেলেগ দুৱাৰা বহিল তেওঁ দিলে নাই কাগজ মই এইটো পোৱা নাই ছাৰ আপুনি কিয় এই চকীত বহি আছে দিম বুলি কৈ আছিলে আপুনি এই চকীখনত যিজন মানুহৰ নাম আছিল সেই নামটো বেলেগ মই এখনত নহয় বহিবলৈ এওঁক বহিবলৈ মই অথৰিটি একো নাই দিয়া মই আগতেও আহিলে কওঁ তুমি ইয়াৰ পৰা যোৱা বুলিয়ে মই কওঁ এই মানুহজন কিয় বহি থাকে মই আমাৰ অফিচটো টাউন প্লেনিং অফিচটো ইয়াৰ ওপৰত আছে মই আপোনাৰ 10টা বজাতে অফিচলৈ আহিলোঁ 10টা বজাত আমাৰ অফিচৰ কামো কৰোঁ মই অফিচৰ কাম কৰি এইটো মই মোৰ নাম সঞ্জীৱ শইকীয়া আপোনাৰ অৰ্ডাৰ আছে অৰ্ডাৰ আছে এই মানুহজন ক'ৰ পৰা আহিল এই মানুহজন মই নাজানো ক'ৰ পৰা আহিছে ইয়াত মোৰ হৈছে এইজন শুনক এইজনৰ কোনো ইয়াত অথৰিটি দিয়া নাই বহিবলৈ ইয়াত আপুনি কিয় মানা নকৰিলে এদিন তুমি উঠি যোৱা বুলি মই আগতে মানাই কৈছোঁ মই নথকা অৱস্থাত আজি বহিছে আজি মই নাছিলোঁ আপুনি কাক মানা কৰিছিল মই এখেতক আগতে মই মানা কৰিছোঁ ইয়াত উলিয়াই দিব পৰা অফিচাৰ ইয়াত বহি আছে আপুনি কিয় নকলেগে এবাৰ কোন অফিচাৰক কৈছিলে কওক নামটো মই অফিচৰ অফিচাৰক মই কাকো নাই সম্পূৰ্ণ সেইটোত যদি মই দুখী আপুনি কি কাম কৰি আছে জানে না আধাৰ কাৰ্ড এখেতে আধাৰ কাৰ্ড ইয়াত চিষ্টেমত কৰিবলৈ দিয়া নাই ইয়াত চিষ্টেমত যদি তেওঁ যদি আধাৰ কাৰ্ড কৰিব পৰা অধিকাৰ নাই 1000 টকা কোনে লৈছিলে ভাগটো আপুনি পাই নাই পইচা আমি নলওঁ পইচা আমি এতিয়া এওঁ কেই লৈছে মই নাজানো কাৰণ কেলে মই ইয়াত চাওক ইয়াত অথৰিটি দিব লাগিব আপুনি চহী মাৰিব নাই তলত মই কি বুলিছে এই মানুহজন যে ইয়াত 1000 টকা ল'লে আপোনাৰ নামত বহা চকীখনত মই নাই দেখা যে যদি বাইদেউ লৈছে আপোনাৰ চকীখনত বহি আছে আপুনি কিয় গতিয়ে উলিয়াই নিদিলে তুমি ওলাই এতিয়া নহয় আপুনি কিয় গতিয়ে যদি মই এফআইআৰ চাইন কৰি দিব লাগে মই চাইন কৰি দিম মই এইটোকে ক'লো ষ্টাইল আধাৰ কাৰ্ড আপোনাৰ নাম কি আপুনি চানেল আলী ক'ত ঘৰ ওলবালিবাদ আপুনি ইয়াত কি কাম কৰে মই আধাৰতে কৰোঁ ছাৰ মোৰ মেচিনটো মানে বেয়া হৈ আছে DC অফিচত আজি গৈছিলোঁ ছাৰৰ ওচৰত ইয়াত বহিবলৈ কোনে অৰ্ডাৰ দিলে মই ইয়াতে বহিছিলোঁ আগত ময়ে বহোঁ প্ৰথম ষ্টাৰ্টিং ময়ে কৰিছোঁ ইয়াত চকী বেলেগহে আছিলে নাম নহয় এতিয়া বেলেগ মানুহৰ নাম আছে মোৰ মেচিনটো বেয়া হৈ গ'ল সেইকাৰণে এইকেইটা ভাস্কৰ বৰুৱা আৰু গুণকান্ত কৰ্মকাৰ বহি আছে মই সদায় ইয়াত নাহোঁ ভাস্কৰ বৰুৱা গুণকান্ত কৰ্মকাৰ ইয়াত বহিব নোৱাৰে নেকি বহিব পাৰে মই DC অফিচত খবৰ ল'বলৈ আহিছিলোঁ মোৰ কাম হৈছেনে নাই হোৱা ৰাতিপুৱা বহি আছোঁ ছাৰক লগ পোৱা নাই কিমান বছৰ কাম কৰি আছে 2 বছৰ হ'ল ছাৰ চুৰিত কথা মোৰ ওচৰত মেচিন এতিয়া আহিম ৰোল নম্বৰ 3 মানে কামটো ইয়াত নকৰোঁ বুলি ক'লে আধাৰ কাৰ্ড আৰু পেন কাৰ্ড কিন্তু তাত কৰিব বুলি ক'লে পইচা ল'ব তাত তলৰ ষ্টুডিঅ' এটা নামটো কি ষ্টুডিঅ'ৰ নামটো মই লিখি দিছিলে তেওঁ কিন্তু মই এইটো নাজানো আপোনাৰতো এখন ভৰি বেয়াও আপুনি এনেকৈ ইয়ালৈ কষ্ট কৰি আহিছে 3বাৰলৈকে ওলোৱা নাই আৰু আপোনাৰ তলৰ ষ্টুডিঅ'ত এটা